অখিল গগৈ ডাঙৰীয়াই যেতিয়াই চাহ বাগিচাত বসবাস কৰা আমাৰ ককাই ভাই বাই ভনীসকলক মাটি পট্টা দিয়াৰ বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখি আছিল, সেই সময়তো তেওঁ বিধি পথালি দিছে। আচলতে তেওঁলোকে চাহ বাগিচা জনসাধাৰণক ভূমি অধিকাৰ দিয়াটো বিচৰা নাই। গতিকে তেওঁলোকে যাতে বিধানসভাত পাছ নহয়, হুলস্থুলীয়া পৰিৱেশ হয়, বিধানসভা এডজন হয়, তাৰ কাৰণে পৰিকল্পনা কৰিছে। গতিকে আমি এগ্ৰেছিভলি কাম কৰিম। যোৱা দিনবিলাকত যেনেধৰণে আজি সকলো ক্ষেত্ৰত আমাৰ চৰকাৰখনে কাম কৰি গৈছে, এই ক্ষেত্ৰত জনসাধাৰণক সেৱা কৰাৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্যে আমি এগ্ৰেছিভলি আগন্তুক দিনতো কাম কৰি যাম। আজিও কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আজি উত্থাপন হ'ব। আজি 6 জনজাতিকৰণৰ এই বিষয়টো আজি খন্তেক সময়ৰ পিছতে বিধানসভাৰ মজিয়ালৈ আহিব। অসমৰ যিসমূহ প্ৰভিন্সিয়েলাইজ স্কুল আছে, কলেজ আছে, এইসমূহ প্ৰাদেশিকৰণৰ প্ৰাদেশিকৰণৰ বিল ইয়ালৈ আহিব। গতিকে সেইসমূহ হ'লে ডেফিনেটলি অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ছাপোৰ্ট কৰিবই। গতিকে আমাক ৰাজনৈতিকভাৱে উত্থান দেখি বিৰোধী পক্ষে বিধানসভাৰ মজিয়াত তেনেধৰণৰ আচৰণ কৰিছে আৰু এগ্ৰেছিভলি আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাম।